ছাত্ৰী শিকাবৰ কাৰণে বৰ্ণাঢ্য কাৰ্যসূচীৰে টিয়কত ৰাজৈ মণ্ডলত সামাজিক উৎসৱ উদযাপন অসম সমগ্ৰ শিক্ষা অভিযান মিছনৰ আহ্বান মৰ্মে আজি মধ্য যোৰহাট শিক্ষাখণ্ডৰ অধীনস্থ ৰাজৈ মণ্ডলৰ উদ্যোগত দিহা নাগিনীজান প্ৰাথমিক বিদ্যালয়ত মণ্ডলৰ অন্তৰ্গত 10খন বিদ্যালয়ক লৈ সামাজিক উৎসৱ উদযাপন কৰা হয়। এই লৈ পুৱা অনুষ্ঠিত সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে টিয়কৰ জ্যেষ্ঠ সত্ৰীয়া শিল্পী তথা জ্যেষ্ঠ শিক্ষক অতুলানন্দ গোস্বামীয়ে। বেলেগ বেলেগ কিন্তু এতিয়া এক হৈছে। তাৰ পাছতে কেওখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিশিষ্ট সংগীত শিল্পী পংকজজ্যোতি বৰুৱাই শুভ উদ্বোধন কৰা এই সাংস্কৃতিক প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে অসমীয়া লোক সংস্কৃতিৰ আধাৰত বিভিন্ন নৃত্য গীতৰ অনুষ্ঠান প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে। এইপিনে সাংস্কৃতিক প্ৰতিযোগিতাৰ প্ৰাক মুহূৰ্তত সামাজিক উৎসৱৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা হাতে লিখা আলোচনী কাকজোষ্ণা উন্মোচন কৰে জনপ্ৰিয় বক্তা জ্যোতিপ্ৰসাদ বৰা, য'ত অসমৰ বিশিষ্ট নৃত্যশিল্পী চেতনা বুঢ়াগোহাঁই, বসন্ত বৰা, পল্লৱী কোঁৱৰ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ইপিনে সহযোগিতাত কেৱল ছাত্ৰ ছাত্ৰীসকলৰ মাজতে সীমাবদ্ধ নাৰাখি বিদ্যালয়ৰ সমূহ শিক্ষকসকলক লৈ এখনি TLM প্ৰতিযোগিতা অনুষ্ঠিত কৰে আৰু এই প্ৰতিযোগিতাৰ দ্বাৰ উন্মোচন কৰে তিতাবৰৰ দায়িত্বৰ প্ৰবক্তা কল্পনা হাজৰিকাই। উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়মুখী কৰা তথা শিক্ষক কৰ্মচাৰী অভিভাৱক স্থানীয় ব্যক্তিসকলৰে মাজত এক বন্ধুত্বমূলক সম্বন্ধ গঢ়ি উঠি অহা প্ৰজন্মক আগুৱাই নিয়াৰ স্বাৰ্থতে এইদৰে উক্ত অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে উদযাপন সমিতিৰ শিক্ষক নিৰঞ্জন ভূঞা আৰু দিহা নাগিনীজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চয়নিকা চৌধুৰীয়ে। দিহা নাগিনীজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আজি সামাজিক উৎসৱ অনুষ্ঠিত কৰা হৈছে। এই সামাজিক উৎসৱৰ যোগেদি আমি বাগিচা অঞ্চলৰ বিভিন্ন বিদ্যালয়সমূহ একত্ৰিত হৈ এই বাগিচা অঞ্চলৰ সমাজ জীৱনৰ লগত জড়িত কৰি সমাজক আমাৰ বিদ্যালয়সমূহৰ লগত জড়িত কৰি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ বিদ্যালয়মুখী কৰিব পাৰি আৰু বিদ্যালয়লৈ কমকৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ প্ৰতি কেনেকৈ আগ্ৰহ বৃদ্ধি কৰিব পাৰি তাৰ বাবে অভিভাৱকসকলক সচেতন কৰাৰ উদ্দেশ্যে এই সামাজিক উৎসৱ অনুষ্ঠিত কৰা হৈছে। ৰাজৈ মণ্ডলৰ অন্তৰ্গত 10খন বিদ্যালয়ৰ সকলো পৰিচালনা সমিতি, অভিভাৱক অভিভাৱিকাসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকলে একত্ৰিতভাৱে এই সামাজিক উৎসৱৰ যোগেদি আমাৰ অঞ্চলটোত শিক্ষাৰ পোহৰ বিলাবলৈ আৰু সমাজৰ অনগ্ৰসৰ অভিভাৱকসকলৰ মাজত শিক্ষাৰ পোহৰ বিলাই শিক্ষাৰ প্ৰতি সচেতনতা সৃষ্টি কৰিবৰ বাবে এই সামাজিক উৎসৱ অনুষ্ঠিত কৰা হৈছে। এই সামাজিক উৎসৱৰ যোগেদি বিভিন্ন ধৰণৰ লোক সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে অভিভাৱকসকলক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ বাবে চেষ্টা কৰা হৈছে। ইয়াৰ অন্তৰ্গত প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত লোকনৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত শিক্ষণ সামগ্ৰীৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। এই প্ৰতিযোগিতাৰ আমাৰ লগত সহযোগিতা আগবঢ়াইছে সমগ্ৰ শিক্ষা অসমৰ যোৰহাট জিলা সমগ্ৰ শিক্ষা বিভাগ, আমাৰ তিতাবৰ দায়িত্ব মধ্য যোৰহাট শিক্ষাখণ্ড, ইয়াৰ লগতে ৰাজৈ মণ্ডলৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ সামূহিক প্ৰচেষ্টাত এই সামাজিক উৎসৱ অনুষ্ঠিত কৰা হৈছে। লগতে ৰাজৈৰ দৰে চাহ অধ্যুষিত তথা ভিতৰুৱা অঞ্চলত এইদৰে সকলোকে একত্ৰিত কৰি এইদৰে সফল অনুষ্ঠান ৰূপায়ণৰ ক্ষেত্ৰত উদযাপন সমিতিয়ে লোৱা এই পদক্ষেপক উপস্থিত সকলোকে শলাগ লয়।